আমাৰ লগত মই আপোনালোকৰ কথাটো কৈছোঁ যে আমি ৰাষ্ট্ৰক ভাল পোৱা মানুহৰ লগতো আমাৰ কোনো সমস্যা নাই। কোনোবাই যদি ভাৰত মাতা কি জয় কৰে, বন্দে মাতৰম যদি গোটেই শ্লোকটো মানে গোটেই প্ৰাৰ্থনাটো গায়, তাততো আমি কোনো আপত্তি নকৰোঁ। আমাৰ প্ৰব্লেমটো কি হয়, য'ত লাভ জেহাদ হয়, লেণ্ড জেহাদ হয়, ফাৰ্টিলাইজাৰ জেহাদ হয়, য'ত আমাৰ মাটি দখল কৰে, আমাৰ সমস্যাটো বেলেগ। গতিকে এই সমস্যাটো মই বহুতবাৰ কৈছোঁ যে মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই, কিন্তু লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বন্ধ হ'ব লাগিব, বহু বিবাহ বন্ধ হ'ব লাগিব, ফাৰ্টিলাইজাৰ জেহাদ বন্ধ হ'ব লাগিব, লেণ্ড জেহাদ বন্ধ হ'ব লাগিব। এই 10টা কণ্ডিশ্যন মানিলেতো আমি কাকো শত্ৰুতা নকৰোঁ। সেইকাৰণে আমি কোনো এই মানুহটোৰ বিৰোধিতা নহয়, আমি কাৰণৰ বিৰোধিতা, যে এই কাৰণকেইটাক আমি বিৰোধিতা কৰোঁ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।